ৰাজনীতি মই শিকা আছেতো আপুনি বিচাৰে যে জুবিন গাৰ্গৰ ঘটনাৰ সন্মুখত মই সেই এছআইটি ৰিপৰ্টখন দিওঁ যাতে আপোনালোকে ক'ব যে ইছ্যু ডাইভাৰ্ট কৰিছে আপোনালোকে হাব হৈও খুঁটে বেজ হৈও জুৰে গতিকে এতিয়া অসমৰ মানুহে ন্যায় বিচাৰি আছে এতিয়া গৌৰৱ গগৈক লৈ চিন্তা কৰা নাই 10 ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি তাৰ পিছত আমি গৌৰৱ গগৈৰ ফালে যাম কাৰণ মোৰ চৰাইৰ চকুটো চাইহে মই আগবাঢ়ো মই ওচৰ চুবুৰীয়া নাচাওঁ আৰু যেনেকে দ্ৰোণাচাৰ্য অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে মই চকুটো চাই আছো বৰ্তমান জুবিন গাৰ্গৰ ন্যায় তাৰ পৰৱৰ্তী গৌৰৱ গগৈৰ লগত যিটো কৰিব লাগে কৰিব লাগিব ৰাজনীতি মই শিকা আছেতো আপুনি বিচাৰে যে জুবিন গাৰ্গৰ ঘটনাৰ সন্মুখত মই সেই এছআইটি ৰিপৰ্টখন দিওঁ যাতে আপোনালোকে ক'ব যে ইছ্যু ডাইভাৰ্ট কৰিছে আপোনালোকে হাব হৈও খুঁটে বেজ হৈও জুৰে গতিকে এতিয়া অসমৰ মানুহে ন্যায় বিচাৰি আছে এতিয়া গৌৰৱ গগৈক লৈ চিন্তা কৰা নাই 10 ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি তাৰ পিছত আমি গৌৰৱ গগৈৰ ফালে যাম কাৰণ মোৰ চৰাইৰ চকুটো চাইহে মই আগবাঢ়ো মই ওচৰ চুবুৰীয়া নাচাওঁ আৰু যেনেকে দ্ৰোণাচাৰ্য অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে মই চকুটো চাই আছো বৰ্তমান জুবিন গাৰ্গৰ ন্যায় তাৰ পৰৱৰ্তী গৌৰৱ গগৈৰ লগত যিটো কৰিব লাগে কৰিব লাগিব ৰাজনীতি মই শিকা আছেতো আপুনি বিচাৰে যে জুবিন গাৰ্গৰ ঘটনাৰ সন্মুখত মই সেই এছআইটি ৰিপৰ্টখন দিওঁ যাতে আপোনালোকে ক'ব যে ইছ্যু ডাইভাৰ্ট কৰিছে আপোনালোকে হাব হৈও খুঁটে বেজ হৈও জুৰে গতিকে এতিয়া অসমৰ মানুহে ন্যায় বিচাৰি আছে এতিয়া গৌৰৱ গগৈক লৈ চিন্তা কৰা নাই 10 ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি তাৰ পিছত আমি গৌৰৱ গগৈৰ ফালে যাম কাৰণ মোৰ চৰাইৰ চকুটো চাইহে মই আগবাঢ়ো মই ওচৰ চুবুৰীয়া নাচাওঁ আৰু যেনেকে দ্ৰোণাচাৰ্য অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে মই চকুটো চাই আছো বৰ্তমান জুবিন গাৰ্গৰ ন্যায় তাৰ পৰৱৰ্তী গৌৰৱ গগৈৰ লগত যিটো কৰিব লাগে কৰিব লাগিব